হৈছিলে আৰু তেতিয়া ৰত্নেশ্বৰ দাসক লগ পাইছিলে। তেতিয়া ৰত্নেশ্বৰ দাসক তেওঁৰ ল'ৰাটো একমাত্ৰ ল'ৰাটো যেতিয়া ICUত আছিলে তেতিয়া জুবিন গাৰ্গক কৈছিলে আৰু জুবিন গাৰ্গে তেতিয়া লক্ষাধিক টকা বিল পৰিশোধ কৰি সেই ল'ৰাটোৰ কাৰণে হেৰি কৰিছিলে। সেইকাৰণে তেওঁ কোনোদিন কোৱা নাছিলে, তেওঁ কোনোদিন কাৰো আগত এই কথা প্ৰকাশ কৰা নাছিলে। আৰু তেওঁৰ মাতৃ ল'ৰাটোৰ মাতৃ তেওঁ আজি আহিছিলে, কিন্তু কালৰ বিধান ল'ৰাটো দুখৰ বিষয়, ল'ৰাটো কেইদিন পিছতে আমাৰ মাজৰ পৰা চিৰ বিদায় ল'লে। আৰু সেইকাৰণে জুবিন গাৰ্গৰ কাৰণে সকলোৱে হাত চোপালেৰে এটি সহায় জনাওক। ধন্যবাদ। এতিয়া আমি সম্বৰ্ধনালৈ আগবাঢ়িছোঁ আমাৰ পৌৰসভাৰ সভানেত্ৰী মাননীয় সবিতা দেৱনাথে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আৰু এটি জাপিৰে আমি সবিতা দেৱনাথক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। বৰপেটা পৌৰসভাৰ সভানেত্ৰী